ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 4 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি আজি ৰাতি 8:40 লৈকে থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰ থাকিব আজি ৰাতি 9:42 লৈকে। তাৰ পিছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। আৰু আজি মৰণত একপদ দুখ থাকিব ৰাতি 9:42 পৰ্যন্ত। তাৰপিছত ত্ৰিপদ দুখ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:17 পৰা 9:05 আকৌ 11:48 পৰা 3:25 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:08। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি বন্ধু বান্ধৱ আৰু আত্মীয়ক লগ পোৱাৰ সুযোগ পাব, লগতে মত বিনিময়ো হ'ব। ইয়াৰ ফলত বহু সমস্যাৰ সমাধান বিচাৰি ওলোৱাটো সহজ হৈ পৰিব। পৰিয়ালত যিকোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। ঘৰত শিশুৰ ওপৰত অত্যাধিক নিয়ন্ত্ৰণ আৰু খঙে তেওঁলোকক জেদি কৰি তুলিব পাৰে আৰু ঘৰৰ পৰিৱেশো প্ৰদূষিত হ'ব। সেয়েহে ল'ৰা ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰক। পুৰণি নেতিবাচক বিষয়বোৰ উত্থাপন নকৰি কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰত কাম কৰিলে আপোনাৰ বাবে ভাল হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম ত্বৰান্বিত হ'ব। ব্যৱসায়িক পৰিকল্পনা গোপন কৰি ৰাখক। কামত মনোনিৱেশ কৰি থাকক আৰু অফিচৰ একাউণ্টত কিবা ভুল হ'ব পাৰে। বিবাহিত জীৱনটো আজি স্বাভাৱিক থাকিব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কই আপোনাৰ জীৱনক বিষাক্ত কৰি তুলিব পাৰে। গতিকে সেইবোৰৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। বাহন পৰি বা খুন্দা আঘাত পোৱাৰ সম্ভাৱনা আছে। অসাৱধান নহ'ব আৰু বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সময় অনুযায়ী দৈনন্দিন জীৱনত পৰিৱৰ্তন অনাটো গুৰুত্বপূৰ্ণ হ'ব, যিয়ে চিন্তাত ইতিবাচকতা আনিব। কেৰিয়াৰ সম্পৰ্কীয় যিকোনো প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ লগতে সকলো সম্ভাৱনা আছে। ঘৰৰ অনুশাসিত পৰিৱেশে সুখ আৰু শান্তি আনিব। বিত্তীয় বিষয়ত বাজেটৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। কাৰোবাৰ মসৃণ কথাত উঠা বহা নকৰিব, নহ'লে ই আপোনাৰ উপকাৰৰ পৰিৱৰ্তে ক্ষতি হ'ব পাৰে। আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। বৈদ্যুতিক সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে, গতিকে আজি সাৱধান হওক। অংশীদাৰিত্বৰ ব্যৱসায়ত সাৱধান হওক। ভুল বুজাবুজিৰ ফলত সম্পৰ্কত বিভাজনৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰত লোকৰ ওপৰত কৰ্মৰ চাপ বাঢ়িব। স্বামী স্ত্ৰীৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ সময় নষ্ট কৰিব নালাগে। হঠাৎ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আজি আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অকলে বা অভিজ্ঞ লোকৰ সংগত কিছু সময় কটাওক। ই আপোনাক ইতিবাচকতা প্ৰদান কৰিব আৰু আপোনাক সুখী অনুভৱ কৰিব। পৰিয়ালৰ পৰিৱেশো ইতিবাচক পৰিৱৰ্তন আহিব। শহুৰেকৰ পৰা হয়তো কিছু সুখৰ খবৰ লাভ কৰিব। ব্যক্তিগত সমস্যা সমাধানৰ লগতে ঘৰৰ আৱশ্যকতাও আপোনাৰ দায়িত্ব হ'ব। ঘৰৰ ল'ৰা ছোৱালী আৰু যুৱক যুৱতীসকলৰ কাম কাজ আৰু সংগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সমস্যাৰ বাবে সম্পৰ্ক বিচ্ছিন্ন হ'বলৈ নিদিব। ব্যৱসায় সম্পৰ্কীয় কাম বা ধনৰ লেনদেন কৰাৰ সময়ত ফিক্সড বিল ব্যৱহাৰ কৰক। এই সময়ত স্বচ্ছতা বজাই ৰখাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। অবৈধ কামত আগ্ৰহ নকৰিব, নহ'লে তদন্ত আদি হ'ব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব, কিন্তু বাহিৰত কোনো সমস্যা উন্মোচিত হ'বলৈ নিদিব। পৰিয়ালৰ সকলোৱে একেলগে বহি সমস্যা সমাধান কৰিলে আজিৰ দিনত ভাল হ'ব। আজি আপোনাৰ পেটৰ বিষ আৰু গেছৰ বাবে অসুবিধা পাব পাৰে। পৰম্পৰাগত চিকিৎসা গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি সোনকালে হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি সকলো কাম পদ্ধতিগত আৰু সুচাৰুৰূপে সম্পন্ন কৰিব পাৰিব। আপোনাৰ যিকোনো বিশেষ কাম সমাজ আৰু পৰিয়ালৰ শলাগ ল'ব। ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল লাভ কৰিব। আজি আপুনি সহজতা বজাই ৰাখিলে ভাল হ'ব। অতি আত্মবিশ্বাস আৰু খৰখেদাৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে। কথা বতৰা কৰোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক। এই সময়ত অপচয়কাৰী ব্যয় ৰোধ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায় সম্পৰ্কীয় যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত সাৱধান হওক। সংবাদ মাধ্যম আৰু অনলাইন কামৰ সৈতে জড়িত ব্যৱসায়িক কাম কাজ আজি সঠিকভাৱে চলি থাকিব। এই সময়ত যিকোনো অৰ্ডাৰ বন্ধ কৰিলে লোকচান হ'ব পাৰে। যিকোনো চৰকাৰী সমস্যা আজি সমাধান হ'ব। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উৎকৃষ্ট সমন্বয় বজাই ৰাখক। প্ৰেমৰ সম্পৰ্কক সীমাৰ ভিতৰত ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। গধুৰ খাদ্য আজিৰ কাৰণে পৰিহাৰ কৰক। এই সময়ত দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সময় অতি অনুকূল হৈ আছে। আৰ্থিক সম্পৰ্কীয় পৰিকল্পনাত মনোযোগ দিয়ক। ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ পুনৰ মিলন হ'ব পাৰে। বহুদিনৰ মূৰত সকলোৱে লগ পোৱাৰ পিছত আপুনি মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব। পিতৃ মাতৃৰ সহযোগত যুৱক যুৱতীসকলে যিকোনো সিদ্ধান্ত ল'বলৈ সহজ হ'ব। আনৰ কথাত বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ বিবেকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। অলপ অসাৱধানতাই ভাই ভনীৰ সৈতেও সম্পৰ্ক টেঙা কৰি তুলিব পাৰে। আনহাতে আপোনাৰ যিকোনো বিশেষ সমস্যাও তেওঁলোকৰ দ্বাৰাই সমাধান হ'ব। ব্যৱসায়িক বিষয়ত বিশেষ সফলতা পোৱাৰ কোনো সম্ভাৱনা নাই। কেৱল বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক। আপোনাৰ কৰ্মচাৰীৰ ওপৰত আপোনাৰ আস্থা আৰু মৰম থাকিলে আপোনাৰ সমস্যা হ্ৰাস পাব। নিয়োজিত লোকে পদোন্নতি পোৱাৰ আশা কৰা হৈছে। পাৰিবাৰিক সমন্বয়ে ঘৰৰ ব্যৱস্থা সুখদায়ক আৰু মধুৰ কৰি তুলিব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। কেতিয়াবা মানসিক অৱস্থা বিচলিত হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যোগাযোগৰ জৰিয়তে আপুনি কিছু বিশেষ তথ্য লাভ কৰিব পাৰিব, যিটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। পঢ়া শুনা বা কেৰিয়াৰৰ সম্পৰ্কীয় সমস্যাৰ কিছু সমাধান পালে শিশুৱে সকাহ পাব। ঘৰৰ আত্মীয়ৰ চলাচল হ'ব পাৰে। কোনো এটা বিষয়ত বিতৰ্ক হঠাতে ঘনিষ্ঠ ব্যক্তিৰ লগত বাঢ়িব পাৰে। যিকোনো বিৰূপ পৰিস্থিতিত অত্যাধিক খং আৰু জেদিতা হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট নকৰিব। ব্যৱসায়ত বহুত ধৰণৰ কাম আৰম্ভ হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি উন্নত ফলাফল ওলাই আহিব। বিক্ৰীকৰ GST আদিৰ লগত জড়িত কামবোৰ সোনকালে সম্পূৰ্ণ কৰক। এজন ডাঙৰ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনাৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু সম্প্ৰীতি থাকিব, কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমেও ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত কৰিব পাৰে। বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক, অন্যথা পেটৰ বিষৰ বাবে আপোনাৰ কাম কাজত ব্যাঘাত জন্মিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি নতুন পৰিকল্পনাৰ বিষয়ে পৰিয়ালৰ সদস্যসকলৰ সৈতে গুৰুত্ব সহকাৰে আলোচনা কৰিব পাৰে আৰু উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। মানসিক সুখ আৰু শান্তি থাকিব। আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলেৰে এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। কিছুমান মানুহে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে, গতিকে কাকো বিশ্বাস নকৰিব আৰু সৰু সৰু কথাবোৰকো আওকাণ নকৰিব। কিন্তু খং আৰু অনুভূতি নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সহজ সৰল আৰু সংযত স্বভাৱটোৱে আপোনাৰ সন্মান বজাই ৰাখিব। ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত চলি থকা বিবাদৰ সমাধান হ'ব। সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ অলপ অসাৱধানতাই লোকচানৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। পুৰণি বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব। স্বাস্থ্য আজিৰ কাৰণে ভালেই থাকিব, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰখাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো পৰিস্থিতিত সৰলতা আৰু কোমলতা বজাই ৰাখি অতি সোনকালে সমস্যাৰ সমাধান বিচাৰি পাব। ভাগ্যতকৈ নিজৰ কৰ্মত বেছি বিশ্বাস কৰক। কৰ্ম কৰি ভাগ্যই স্বয়ংক্ৰিয়ভাৱে আপোনাৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰিব। জ্যেষ্ঠ লোকৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত দুখজনক তথ্য লাভ কৰাৰ পিছত মনটো দুখী হৈ পৰিব। মনোবল বজাই ৰাখক। আদালত সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ কাম আজি পিছুৱাই দিব লাগিব। ধৰ্মীয় বিষয়তো কিছু সময় নিশ্চয়কৈ কটাব। ব্যৱসায়িক কাম কাজ উন্নত হ'ব আৰু আয়ৰ পৰিস্থিতিও উন্নত হ'ব।
লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰাও সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। স্থবিৰ বা বাকী থকা ধন আজিয়ে আদায় কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। পেটৰ লগত জড়িত কিছুমান সমস্যাই আপোনাক আমনি কৰিব পাৰে। বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো আপুনি আপোনাৰ পৰিয়ালক পূৰ্ণ সময় দিব পাৰিব। লগতে কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। যিকোনো সম্পত্তি আদিৰ লেনদেন কৰিবলৈও সময় অনুকূল হৈ আছে। যদি টকা ক'ৰবাত আবদ্ধ হৈ আছিলে তেন্তে আজি বিচাৰি পোৱাৰ উচিত সম্ভাৱনা আছে। খৰখেদাকে আৰু আৱেগিকভাৱে লোৱা সিদ্ধান্তই আপোনাক বিপদত পেলাব পাৰে। বাহন বা ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব। কিছু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব। এই সময়ত ধৈৰ্যৰে কটাব লাগিব। শিশুসকলে পঢ়া শুনাৰ প্ৰতি সচেতন হ'ব লাগিব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে এতিয়াই অধিক তথ্য লাভ কৰি লওক। যিকোনো ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ সময়ত বহুত জ্ঞান আৰু বিচক্ষণতাৰ প্ৰয়োজন আছে। দূৰৱৰ্তী পক্ষৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰিব। চাকৰিত উচ্চপদস্থ বিষয়াৰ সহযোগিতা থাকিব। পৰিয়ালৰ সদস্যৰ লগত সময় কটালে পৰিৱেশটো সুখদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক শক্তি থাকিব। ভাগৰুৱা হোৱাৰ বাবে মূৰৰ বিষ আৰু ৰক্তচাপ বৃদ্ধিৰ দৰে সমস্যা হ'ব পাৰে। জিৰণি লওক আৰু বতৰৰ পৰা নিজকে ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে বেছিভাগ সময় কটালে শান্তি আৰু সুখ কঢ়িয়াই আনিব। জ্যেষ্ঠ লোকৰ অভিজ্ঞতা নিশ্চয় আত্মসাৎ কৰক। যিকোনো বাকী থকা বিশেষ কাম আজিয়ে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব সহকাৰে ল'ব লাগিব। কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে মনোবল কমি যাব নিদিব। কোনো গুৰুত্বপূৰ্ণ বস্তু চুৰি বা হেৰাই যোৱাৰ আশংকা আছে। বহু সময়ত বহু বিষয়ত অতিমাত্ৰা চিন্তা কৰাৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্বৰ পৰা বঞ্চিত হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভালদৰে চলি আছে, কিন্তু ইয়াৰ বাবেও বহুত কষ্টৰ প্ৰয়োজন আছে। এই সময়ত ভৱিষ্যতৰ পৰিকল্পনা গঢ় দিয়াৰ প্ৰচেষ্টাও সফল হ'ব। আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়ত বেছিকৈ জড়িত নহ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ মাজত ইগ' পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। শাৰীৰিকভাৱেও কিছু দুৰ্বলতা থাকিব। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি এটা ডাঙৰ দিন হ'ব। আপোনাৰ এটা সপোন বাস্তৱ হ'বলৈ ওলাইছে। ইয়াক লাভ কৰিবলৈ মাথো প্ৰয়োজন আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে উন্নত ফলাফল লাভ কৰিব পাৰিব। অধিকাংশ কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব। বিপদজনক কামত ৰিস্ক লোৱাৰ ভুল নকৰিব। কাম পিছুৱাই দিয়াৰ প্ৰৱণতাই ক্ষতি কৰিব পাৰে। সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সম্পত্তি সম্পৰ্কীয় যিকোনো বিবাদৰ আজি সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে ইয়াৰ সমাধান সোনকালে আহিব। আপোনাৰ ব্যৱসায়িক যোগাযোগ আৰু অধিক শক্তিশালী কৰক। সঠিক অৰ্ডাৰ আৰু নতুন চুক্তি আজি লাভ কৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে সময়মতে কাম সম্পূৰ্ণ হ'ব আৰু কৰ্মচাৰীসকলৰো কামৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণ থাকিব। নিয়োজিত লোকে পৰিৱৰ্তনৰ সুযোগ লাভ কৰিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হৈ থাকিব। পৰিয়ালৰ সৈতে পিকনিক বা ৰাতিৰ আহাৰ গ্ৰহণৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। কোনো সময়ত আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ কিছুদিন ধৰি চলি থকা সমস্যাৰ আজি সমাধান লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা উপযুক্ত বিবাহ সম্পৰ্কীয় সম্পৰ্ক আগমনৰ ফলত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। সম্পত্তি আদিত বিনিয়োগৰ পৰিকল্পনাও বিবেচনা কৰিব পাৰিব আৰু কিছু সিদ্ধান্ত ল'ব পাৰিব। অত্যাধিক কামত নিজকে জড়িত নকৰিব, কাৰণ অধিক সাধনাৰ ইচ্ছাও ক্ষতিৰ সূচনা কৰিব পাৰে। আপোনাৰ আচৰণ সহজ আৰু কোমল কৰি ৰাখক। ভৱিষ্যতৰ আনুষংগিক কামত যুৱক যুৱতীসকলে কিছু বাধাৰ সন্মুখীন হ'ব, কিন্তু চিন্তা নকৰিব, প্ৰতিকূল সময়বোৰ অতি সোনকালে পাৰ হৈ যাব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত এক উৎকৃষ্ট চুক্তি পোৱাৰ উচিত সম্ভাৱনা আছে। চৰকাৰী চাকৰিয়ালৰ লগত লেনদেন কৰোঁতে সাৱধান হওক। খং আৰু ক্ৰোধত কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰিব। ব্যক্তিগত চাকৰিত কৰ্মৰ চাপ পৰিব। বিবাহিত জীৱন সুখী হ'ব। ঘৰত অতিথিৰ আগমনৰ লগে লগে পাৰস্পৰিক যোগাযোগো সকলোৰে বাবে সুখ কঢ়িয়াই আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা আজি নাথাকিব।
কিন্তু তথাপিও স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।